Hey guys, good evening. মই ভাস্কৰ ৰাজখোৱা and this is our day number 10 and I hope last class লৈকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত লিখিব পাৰিবা। WhatsAppৰ গ্ৰুপ তোমালোকক ডেসক্ৰিপচনত দিয়া আছে লিংকটো। কন্টেক্ট নাম্বাৰ দিয়া আছে, ইনষ্টা, ফেসবুক এভৰিথিং তোমালোকক দিয়া আছে। কন্টেক্ট কৰিব পাৰিবা যদি কিবা অসুবিধা হয় মোক জনাবা। ওয়েল সাউন্ডৰ এটা প্ৰবলেম আহি দিব পাৰে, মেবি আহিব পাৰে হয়তো, মই এতিয়ালৈকে গম পোৱা নাই বিকজ কি কৰি আছে বহুত বেছি গৰম। তোমালোকে দেখিছাই আজি 3-4 দিন বহুত বেছি গৰম। মই কালি ভিডিঅ' ৰেকৰ্ডে কৰিব নোৱাৰিলোঁ সো ইমানেই গৰম। সো কি কৰিবলগীয়া আছে একদম কেমেৰাটোৰ ওচৰতে একদম ফ্ৰণ্টতে মই এখন ফেন লগাই থ'বলগীয়া আছে অলপ যাতে ঠাণ্ডা লাগি থাকে। গতিকে চাউণ্ডৰ কাৰণে অকণমান চাউণ্ডটো আহি থাকিব পাৰে, এইটো এক্সট্ৰিমলি চৰি। মেনেজ কৰা 2-3 দিন অলপ মেনেজ কৰিব লাগে বিকজ গৰমটো আহি আছে। সো ঠিক আছে, মই কিবা এটা কৰিবলৈ চাম। সো চাউণ্ডটো কিন্তু আহিব পাৰে, ঠিক আছে। অ'কে গাইজ, সো ষ্টাৰ্ট কৰোঁ, বেছি কথা নাপাতো। অলৰেডি আমি এক্সাৰচাইজ 7.1 য়েছ 7.1 আমি কি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ডিছকাছ কৰিলোঁ। নাও কুৱেশ্যন 6, 7, 8 আজি আমি কুৱেশ্যন 6, 7, 8 ডিছকাছ কৰিম এণ্ড উপপাদ্য দুটা আছে 7.2 আৰু 7.3 যিটো আমি কি কৰিব লাগিব এক্সাৰচাইজ 7.2 ষ্টাৰ্ট কৰিবৰ কাৰণে most important। গতিকে আমি আজি কুৱেশ্যন তিনিটা ডিছকাছ কৰিম 6, 7, 8 অনুশীলনী 7.1 কুৱেশ্যন 6, 7, 8 এণ্ড কি কৰিম তোমাৰ উপপাদ্য 7.2 আৰু 7.3 এইকেইটা আমি কি কৰিম এতিয়া ষ্টাডি কৰিম, ঠিক আছে। অ'কে, কুৱেশ্যন নাম্বাৰ 6টো এবাৰ ভালদৰে পঢ়া। ৱেল পঢ়িব, চিত্ৰটো দিয়া আছে, একো নাই, মই সুন্দৰকৈ বুজাই দিম, লাহে লাহে পঢ়িম। এপ্ৰক্সিমেটলি আমি 45 মিনিটছ পঢ়াৰ কথা। লেটছ চি, বহুত গৰম, যদি মই বেছি অৱস্থা বেয়া হৈ যায় লাষ্ট ক্লাছত কোৱা নিচিনা দেন আৰু ষ্টপ কৰি দিব লাগিব। আদাৰৱাইজ যিমান পাৰে সিমান ট্ৰাই কৰোঁ, 45 মিনিটছমান পঢ়িবলৈ ট্ৰাই কৰোঁ, ঠিক আছে। অ'কে, চ' কুৱেশ্যন নম্বৰ 6টো এবাৰ ভালদৰে চোৱা। চিত্ৰ 7.21 AC ইকুৱেল AE দিয়া আছে। AC ইকুৱেল AE, ৱেল একো প্ৰব্লেম নাই। AB ইকুৱেল AD দিয়া আছে, একো নাই, ঠিক আছে। দেখুৱাব লাগে যে BC ইকুৱেল DE বুলি দেখুৱাব লাগে। BC ইকুৱেল DE বুলি দেখুৱাব লাগে, একো প্ৰব্লেম নাই। যি দিয়া আছে লিখি লওঁ, দেন আমি কামখিনি কৰিম। অ'কে, চিত্ৰটো ফাৰ্ষ্ট আমি ড্ৰ কৰি লওঁ। ABC, ৱেল ABC এনেকুৱা এটা চিত্ৰ দিয়া আছে। দেন ADE এনেকুৱা এটা চিত্ৰ, এনেকুৱা এটা ত্ৰিভুজ তোমাক দিয়া আছে। ABC ADE এনেকুৱা এটা চিত্ৰ আমাক দিয়া আছে, হয়নে বাৰু? ৱেল আমাক EC জইন কৰি দিছে, EC জইন কৰি দিছে। ৱেল এইটো অকণমান বেকা হৈ গ'ল। ৱেল ঠিক আছে, তোমালোকে মেনেজ কৰা এনাফ, ঠিক আছে। চ' আমাক দিছে যে AC ইকুৱেল AE, কি দিছে আমাক AC ইকুৱেল AE বুলি দি দিছে। আমি লিখি লওঁ, দিয়া আছে কুৱেশ্যন নম্বৰ 6ৰ দিয়া আছে কি লিখা গিভেন AC ইকুৱেলছ AE বুলি দিয়া আছে, হয়নে বাৰু? দেন কি দিছে AB ইকুৱেল AD, AB ইকুৱেল AD বুলি দিছে। AB ইকুৱেল AD বুলি দিছে। অ'কে, দিয়া আছে নে? ঠিক আছে। আৰু দিছে আমাক কি কোণ BAD সমান কোণ EAC, কোণ BAD সমান কোণ EAC, এই কোণটো দিয়া আছে। এই কোণটো আৰু এই কোণটো আমাক কি দিয়া আছে ইকুৱেল দিয়া আছে। আমি ইয়াতে এটা ট্ৰিক ইউজ কৰিম। ৱেল সেইটো লিখি লওঁ, দিয়া আছে কি কোণ BAD সমান কোণ EAC, এই দুইটা ইকুৱেল বুলি দিয়া আছে। আচ্ছা, এই দুইটা ইকুৱেল কোণ আমি পাইছিলোঁ কি যদি ইউক্লিডৰ চেপ্টাৰ এটা আছিলে, ৰাইট? ইউক্লিডৰ জ্যামিতিৰ পৰিচয় বুলি চেপ্টাৰ আছে, ৰাইট? য়েছ, ইউক্লিডৰ জ্যামিতিৰ পৰিচয় বুলি চেপ্টাৰ এটা আছিলে। তাতে আমি কি পাইছিলোঁ যে যদি দুটা সমান বস্তুৰ লগত সমান বস্তু যোগ কৰি দিওঁ তেতিয়াহ'লে সমান হৈ থাকে, ইকুৱেল হৈ থাকে। দুটা ইকুৱেল বস্তু সিহঁতৰ লগত যদি ইকুৱেল পাৰ্ট এটা যোগ কৰি দিওঁ তেতিয়াহ'লে কি হৈ থাকে ইকুৱেল হৈ থাকে বুলি আমি পাইছোঁ। এতিয়া চোৱাচোন বাৰু, এই কোণটোৰ লগত আৰু এই কোণটোৰ লগত যদি মই মাজৰ এই কোণটো যোগ কৰি দিওঁ দুইটাৰ লগতে ইকুৱেল হৈ থাকিবনে? একো প্ৰব্লেম নাই, কি হৈ থাকিব ইকুৱেল হৈ থাকিব। গতিকে BAD
প্লাস কি কৰিলো DAC এই সৰু কোণটো মই দুইটা সাইডে যোগ কৰি দিম কিয় যোগ কৰি দিম যেতিয়া প্ৰমাণ কৰিম তেতিয়া তোমালোকে দেখাব মই কাষত সুন্দৰকৈ বুজাই দিম জাস্ট এতিয়া তোমালোকে লিখি থোৱা কি DAC টো দুইটা সাইডে যোগ কৰি দিছে দুইটা কি কৰিলো দুইটা কোণতে যোগ কৰি দিলো DAC টো দুই ফালে ওপৰ দুইটা লগত যোগ কৰি দিলো চাচোন BAD প্লাস DAC এটু কোণ প্লাস এটু কোণ কৰিলে কি হৈ যাব BAC হৈ যাব নে গোটেই কোণটো হৈ যাব নে BAC এটু কোণে যোগ কৰিলে গোটেই কোণটো হৈ যাব নে BAC হৈ যাব নে গতিকে মই বাকি লিখিব পাৰো BAC বুলি লিখিব পাৰো EAC প্লাস DAC এটু কোণ প্লাস এটু কোণ এই গোটেই কোণটো হৈ যাব নে EAD হ'বনে বাৰু কি হ'ব EAD এতিয়া আমি এটু ব্যৱহাৰ কৰিম আৰু এই তিনিটা আমি কি কৰিম এটা ব্যৱহাৰ কৰি দুটা ত্ৰিভুজ আমি ইয়াত কি দেখাম সৰ্বাংগ সম দেখাম দেন আমি কি কৰিম বাই CPCD ক'ব পাৰিম যে BC = DE বুলি ক'ব পাৰিম কোন দুটা ত্ৰিভুজ দেখাম চোৱাচোন বাৰু ABC ত্ৰিভুজটো এনেকৈ আছে ABC ত্ৰিভুজটো এইটো আৰু ADE ত্ৰিভুজটো এনেকৈ আছে X ABE ত্ৰিভুজটো এনেকৈ আছে ABE ত্ৰিভুজটো এনেকৈ আছে নে বাৰু চোৱা AC = AE চোৱাচোন AC কোনডাল এডাল AC = AE এডাল বাহুৱে সমান হৈ আছে নে এইটো ত্ৰিভুজত আছে AB = AD সমান হৈ আছে নে দেন চোৱা BAC = EAD BAC = EAD এইটো কোন হয় নে বাৰু চোৱাচোন এইটো বাহুৱে সমান এইটো কোণে সমান এইটো বাহুৱে সমান হয় নে বাৰু এই কোণটো সেই কাৰণে আমি কি কৰিলো তাত এতিয়া এই দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম দেখাই দিছো এইটো ত্ৰিভুজত BC আছে এইটো ত্ৰিভুজত DE আছে নে বাৰু তাহলে বাই CPCD আমি ক'ব পাৰিম নে BC = DE বুলি পাৰিম নে বুজি পাইছা ঠিকে আছে অসম গতিকে কি কৰো এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE ৰ পৰা ঠিক আছে এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰিম ওয়েল গাইস আমি কৈছো মই একো নাই গতিকে আমি হিয়নো সমান দেখাও কি AC = AE দিয়া আছে আমাক AC = AE বুলি দিয়া আছে AC = AE then AB = AD দিয়া আছে AB = AD then আমি নিজে এটো প্ৰমাণ কৰি লৈছো এটো দিয়া আছে বুলি লিখা এই দুইটা কি দিয়া আছে এ লিখি দিবা কাকত ঠিক আছে দিয়া আছে then কি হৈ গল আমাৰ BAC = EAB এটো আমি কি কৈছো প্ৰমাণ কৰি লৈছো গতিকে প্ৰমাণিত বুলি লিখা প্ৰমাণিত হয় না বাৰু এতেকে তুমি ক'ব পাৰিবা ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ ABE এটা কি দেখালো এইটো ত্ৰিভুজে সৰ্বাংগ সম বুলি দেখালো কি শৰ্ত হ'ব বাহু কোণ বাহু শৰ্ত হয় নে বাৰু কি শৰ্ত হ'ব বাই বাহু কোণ বাহু শৰ্ত এছে সাইড এংগল সাইড বাহু কোণ বাহু শৰ্ত গতিকে ত্ৰিভুজ দুটা যদি তুমি সৰ্বাংগ সম দেখালে ওয়েল সদৃশ আহি আছে কৈ আছে অলৰেডি কি ক্লাস 10 ৰ সদৃশতা পঢ়াই থকা হৈছে গতিকে সদৃশতা কথাটো আহি গৈছে গতিকে আমাৰ কি হ'ব এটো ত্ৰিভুজ সৰি এটো বাহু আৰু এটো বাহু কি হ'ব বাই CPCD সৰি BC আৰু DE বাহু দুটা কি হ'ব বাই CPCD তুমি কি দেখাব পাৰিবা সমান বুলি ক'ব পাৰিবা কাৰণ এই ত্ৰিভুজ দুটা ইয়াত আমি কি দেখাইছো সৰ্বাংগ সম বুলি দেখাইছো বুজি পাইছা অসম হয়নে বাৰু সহজ আছিল নে এতেকে বাই CPCD আমি কি ক'ব পাৰিম BC আৰু DE ইকুৱেল বুলি লিখিব পাৰিম বুজি পাইছা এটো আমাক কৰিব কৈছে সুন্দৰ ঠিকে আছে ভালদৰে চাই লোৱা কিবা যদি অসুবিধা হয় কমেন্ট বক্সত আকৌ লিখিবা হোৱাটছএপত মোক ক'ব পাৰিবা বহুতে মনে মনে থাকা হোৱাটছএপত ভাল লাগে হয় নহয় আচ্ছা মনে মনে নাথাকিবা কিবা যদি অসুবিধা থাকে কবা নহলে মন বৰ দৰকাৰ আছে নেকি তোমালোকে আজি প্ৰতিজ্ঞা কৰি থোৱা আছে নেকি বাৰু কথা নাপাতো বুলি আচ্ছা প্ৰতিজ্ঞা কৰি থলে বাৰু বেলেগ কথা তেতিয়া কথা পাতিব নালাগে বাৰু ঠিক আছে আদাৰৱাইজ কিবা অসুবিধা হলে প্ৰবলেম হলে নোৱাৰিলে কবা মোক তেতিয়া ভাল লাগে হয় নহয় তোমালোকে মনে মনে থাকিলে
মই ক্লাছটো কৰি আছো তোমালোকে মনে মনে থাকিলে ভাল লাগিব জানো ইমান মনে মনে থাকিব নালাগে মনে মনে থাকিলে ভাল লাগে হয় নে নহয় কিন্তু তুমি বুজি পোৱা কথাটো ক'বা যে বুজি পাইছা বুলি তেতিয়া মই গম পাম নহ'লে আমি কি কৰিছোঁ এতিয়া মই তোমাৰ ফ্ৰণ্টত আছোঁ কিন্তু ফিজিকেলি নাই নহয় গতিকে গম পোৱাত অসুবিধা হয় নে নহয় গতিকে তোমালোকে যদি কমেণ্ট কৰা মই বুজি পোৱা যায় যে ৱেল তোমালোকে বুজি পাইছা বুলি তেতিয়া গম পোৱা যায় হয় নে নহয় আদাৰৱাইজ মোৰ কাৰণে অকণ কঠিন হৈ পৰে যে বুজি পাইছা নে নাই পোৱা একচুৱেলি এনেধৰণে কৰিলে হ'ব নহ'ব নে বেলেগ কিবা আইডিয়া লগাব লাগিব নেকি তোমালোকৰ কাৰণে তোমালোকে ক'লেহে গম পাম হয় নে নহয় গতিকে কি কৰিবা কমেণ্ট বক্সত লিখিবা জনাবা মোক যে ঠিকে আছে বুজি পাইছা আমুকটো অসুবিধা আছে তামুকটো অসুবিধা আছে ইমান মনে মনে নাথাকিবা ঠিক আছে অ'কে কুৱেশ্যন নম্বৰ 7 পঢ়া কুৱেশ্যন নম্বৰ 7 পঢ়া এ বি এডাল ৰেখাখণ্ড আৰু পি আৰ মধ্যবিন্দু এ বি এডাল ৰেখাখণ্ড আৰু পি আৰ মধ্যবিন্দু সুন্দৰ এ বিৰ একেফালে থকা ডি আৰু ই দুটা এনে বিন্দু যাতে এ বিৰ একেফালে ডি আৰু ই এনে দুটা বিন্দু যাতে বি এ ডি সৰি ইয়েছ বি এ ডি সুন্দৰ বি এ ডি ইকুৱেল এ বি ই সুন্দৰ ধুনীয়া দিয়া আছে ই পি এ ইকুৱেল ই পি এ ইকুৱেল আমাক দিছে ডি পি বি বি পি বি অসম এতিয়া আমি দেখুৱাব লাগে কি ত্ৰিভুজ বি এ পি আৰু ত্ৰিভুজ এ বি ই সৰ্বাংগ সম বুলি দেখুৱাব লাগে আৰু তাৰপিছত আমি ক'ব লাগে যে এ ডি ইকুৱেল বি বাই চি পি চি টিয়ে হ'বগৈ চাগে আমি কৰি চাওঁ ৱেল প্ৰথমে চিত্ৰটো আঁকি লওঁ মই কি দিয়া আছে আমাক এডাল হৈ গ'ল এ বি দেন আমাৰ ইয়াতে এ বিৰ মধ্যবিন্দু পি বুলি দিছে এডাল হৈ গ'ল আমাৰ এ বি আৰু এ বিৰ মধ্যবিন্দু পি ইয়াতে আমাৰ ডি আৰু ই দুটা বিন্দু আছে এইটো হৈ গ'ল আমাৰ ডি বিন্দু এইটো হৈ গ'ল আমাৰ ই বিন্দু এনেধৰণৰ দুটা বিন্দু দিছে একো নাই আমি কৈছোঁ মই এনেধৰণে সংযোগ কৰা আছে একেধৰণে বি ই এনেধৰণে সংযোগ কৰা আছে সুন্দৰ আচ্ছা আঁকিব পাৰিছোঁ নে বাৰু ঠিকে আছে অসম আমাক কৈছে কি এইটো কোণে সমান এইটো কোণে সমান পি টো মধ্যবিন্দু বুলি কৈছে এ বিৰ মধ্যবিন্দু কি বুলি দিছে সুন্দৰ গতিকে আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া দিয়া আছে কি লিখি লওঁ এ বি ৰেখাখণ্ডৰ পি মধ্যবিন্দু দিছে গতিকে আমি লিখি লওঁ যে কুৱেশ্যন নম্বৰ 7 দিয়া আছে গিভেন এ বি মধ্যবিন্দু পি বিন্দু পি বা পি এ বি মধ্যবিন্দু দিয়া আছে কি পি এ বি মধ্যবিন্দু তেনেকৈ ষ্টেটমেন্টটো লিখিব পাৰে সেইটো লিখিলেও বেটাৰ ঠিক আছে দিয়া আছে কি এ বি মধ্যবিন্দু পি বা পি মধ্যবিন্দু পি এ বি মধ্যবিন্দু পি এ বিৰ মধ্যবিন্দু ঠিক আছে গতিকে যদি পি এ বি মধ্যবিন্দু হয় তেতিয়াহ'লে তুমি লিখিব পাৰিবা এ পি ইকুৱেল পি বি বুলি মধ্যবিন্দু গতিকে তুমি লিখিব পাৰিবা এ পি ইকুৱেল পি বি বুলি ইন ফিউচাৰ আমি ইহঁতক ব্যৱহাৰ কৰিম এ পি আৰু পি বি ইন ফিউচাৰ আমি তাক কি কৰিম ব্যৱহাৰ কৰিম আমাক দিয়া আছে কি যে কি দিয়া আছে এক্সট্ৰিমলি সৰি 1 মিনিট বি এ ডি ইকুৱেল এ বি বুলি লিখো বি এ ডি এই কোণটো আৰু এ বি ই ইহঁত সমান বুলি দিছে বি এ ডি ইকুৱেল এ বি ই দিয়া আছে আৰু দিছে এইটো কোণে সমান এইটো কোণ কি এ পি ই ৰাইট ই পি এ কিতাপত যেনেকৈ আছে তেনেকৈ লিখিবলৈ চেষ্টা কৰিছোঁ যাতে কনফিউজ নোহোৱা ই পি এ এইটো আৰু কি দিছে ই পি এ ইকুৱেল ডি পি বি ৰাইট ডি পি বি বুলি দিছে নে য়েছ ডি পি বি দিছে এইটো কোণে সমান বুলি দিছিলে আগৰটো ইয়াৰ আগৰ কুৱেশ্যনো যিদৰে আমি এটা ট্ৰিক ব্যৱহাৰ কৰিছিলোঁ ইয়াতো এটা ট্ৰিক ব্যৱহাৰ কৰি লওঁ আমি কি কৰোঁ এইটো কোণে সমান বুলি দিছে আমি এই দুইটা কোণৰ লগত এই কোণটো যোগ কৰি দিওঁ ই পি ডি বা ডি পি ই কোণটো কি কৰি দিওঁ দুইফালে যোগ কৰি দিওঁ এই কোণটোৰ দুইফালে আমি কি কৰোঁ যোগ কৰি দিওঁ ই পি এ প্লাছ ডি পি ই ইফালেও কি কৰোঁ ডি পি বি প্লাছ ডি পি ঠিকে আছে দুইফালে সমান বস্তুৰ লগত সমান বস্তুৱে যোগ কৰিছোঁ ইউক্লিডৰ যিটো জ্যামিতিৰ পৰিচয় চৰ্তটো তাতে আছিলে চৰ্তত ৰাইট
সুন্দৰ গতিকে আমাৰ কি হ'ব EPA plus DP কি কাৰণে কৰিলো যেতিয়া আমি প্ৰমাণ কৰিম যেতিয়া সৰ্বাংগহম দেখাম তেতিয়া সুন্দৰকৈ বুজি পাই যাবা EPA plus DPE চোৱা well অকমান ক্লিন কৰি লৈছো বেছি লেতেৰা হৈ গ'ল এইটো হৈ গ'ল আমাৰ P চোৱাচোন EPA DP EPA এইটো কোণ প্লাছ DPE এইটো কোণ এইটো কোণ প্লাছ এইটো কোণ প্লাছ কৰিলে গোটেই কোণটো হৈ যাব নে কি হৈ যাব APD হৈ যাব নে বাৰু কি লিখিব পাৰো APD বুলি লিখিব পাৰো একে ধৰণে DPB এইটো ক্লিক কৰি দিছো আকবাৰ DPB এইটো কোণ প্লাছ DP এইটো কোণ এইটো কোণ প্লাছ এইটো কোণ এই গোটেই কোণটো হৈ গ'ল নে বাৰু এই কোণটো কি হ'ব BPE হয় নে বাৰু BPE সুন্দৰ ঠিকে আছে এতিয়া আমি এইটো ব্যৱহাৰ কৰিম আৰু এইটো ব্যৱহাৰ কৰিম এই তিনটা ব্যৱহাৰ কৰি আমি ইহঁতৰ দুটা ত্ৰিভুজ কি দেখাব পাৰিম যি দুটা ত্ৰিভুজ আমাক প্ৰমাণ কৰিব দিছে সৰ্বাংগহম দেখাব কৈছে সেইটা ত্ৰিভুজ আমি সৰ্বাংগহম দেখাব পাৰিম কেনেদৰে আচ্ছা চোৱা কি কৰো DPA ত্ৰিভুজটো আৰু EBP ত্ৰিভুজটো দিছে DPA ত্ৰিভুজটো আৰু EBP ত্ৰিভুজটো এটা ত্ৰিভুজ দিছে গতিকে সেই দুটা ত্ৰিভুজৰ বুলি লিখি লম ভালদৰে প্ৰথমে এতিয়া ত্ৰিভুজ DPA আৰু ত্ৰিভুজ কৈছো কিবা লিখিছো কিবা EPB বা EPB ঠিকে আছে EPB ত্ৰিভুজৰ পৰা কি লিখিব পাৰো আমি ইহঁত দুটা ত্ৰিভুজ প্ৰথমে মই তলত ধুনীয়াকৈ ড্ৰ কৰি দিছো চোৱাচোন বাৰু এটা ত্ৰিভুজ এনেকৈ আছে এনেকৈ আছে এইটো হৈ গ'ল APB আৰু এটা ত্ৰিভুজ এনেকৈ আছে এইটো হৈ গ'ল P এইটো হৈ গ'ল B এইটো হৈ গ'ল ভালদৰে চোৱা এইটা ত্ৰিভুজ এটা হৈ গ'ল এইটো ত্ৰিভুজ এইটো আৰু এটা হৈ গ'ল এইটো ত্ৰিভুজ ইয়াত ড্ৰ কৰিছো এতিয়া চোৱা DPA বা APD এই কোণটো আৰু BPE এই কোণটো সমান হয়নে বাৰু এইটো প্ৰমাণ কৰিছে নে APD = BPE হয়নে বাৰু APD = BPE বুলি ইয়াত প্ৰমাণ কৰি লৈছিলে কি কাৰণে প্ৰমাণ কৰিছিলো এই ইহঁতক সমান দেখাবৰ কাৰণে ওপৰত আমি প্ৰমাণ কৰি লৈছো গতিকে আমি লিখিব পাৰিম কি APD ইকুৱেল কি হৈ যাব BPE হৈ যাব হয়নে বাৰু কি প্ৰমাণিত কৰি থোৱা আমি প্ৰমাণ কৰি থোৱা আছে গতিকে প্ৰমাণ ঠিক আছে প্ৰমাণিত দেন আমি কি দেখাব পাৰো AP = PB ইয়াত আছে নেকি চোৱা এডাল হৈ গ'ল AP এডাল হৈ গ'ল PB আছে নে বাৰু আছে AP well PB কি দিয়া আছে এটা আমাৰ দিয়া আছে লিখি দিয়া আছে সুন্দৰ দেন আমাৰ BAD AB আছে নেকি চোৱা BAD ABE BAD আচ্ছা ভালদৰে চোৱাচোন কি আছে BAD কোনটো BAD এই কোনটো BAD কোনটো PAD কোনটো এটা কোণে হয়নে BAD কোনটো আৰু PAD কোনটো এটা কোণে হয়নে বাৰু এইটো কোণ হয়নে গতিকে আমি কি লিখিব পাৰো এইফালৰ পৰা BAD আছে BAD হয় আৰু PAD এটা কোণে হয়নে গতিকে PAD কোনটো ইয়াত আছে PAD এইটো হয়নে বাৰু হয়নে PAD আৰু ইয়াত কি আছিল ABE আছিল আৰু PBE এটা কোণে হ'বনে বাৰু ABE আৰু PBE এটা কোণে হ'বনে গতিকে PBE এইটো কোণ আৰু এইটো কোণ মই সমান বুলি ক'ব পাৰো নে পাৰো গতিকে মই ওপৰলৈ লিখিছো কথাটো কি লিখিব পাৰো মই PAD আমাক দিয়া আছে কি BAD PAD এটা কোণ গতিকে আমি লিখিব পাৰো কি P আৰু ইয়াৰ পিছৰটো হয়নে আৰু কি PAD ইকুৱেল কি লিখিব পাৰা PBE
ই বি এইটো কোণে সমান বুলি লিখিব পাৰো ঠিকে আছে অসম গতিকে আমি কি ক'ব পাৰো চোৱাচোন এই কোণ সমান হৈ গ'ল এইটো কোণে সমান হৈ গ'ল এডাল বাহুৱে সমান হৈ গ'ল এইটো কোণে সমান হৈ গ'ল গতিকে কোণ বাহু কোণ শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বনে বাৰু হ'বনে হ'ব এতেকে ত্ৰিভুজ কি হৈ গ'ল DPA সৰ্বাংগসম ত্ৰিভুজ EPB বাই কি শৰ্ত মতে কোণ বাহু কোণ শৰ্ত মতে এংগল সাইড এংগল শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ গ'ল এইটো আমাক নাম্বাৰ 1 প্ৰমাণ কৰিব দিছিল হয় না বাৰু এইটো নাম্বাৰ 1 আছিল ৰাইট নাম্বাৰ 2 আমাক কি কৈছিলে বাই CPCD লিখিব পাৰিবা নাম্বাৰ 2 বাই CPCD তুমি লিখিব পাৰিবা কি যে আমাক দেখব কৈছিলে AD = BUD সচোন AD ডাল এইটো ত্ৰিভুজত আছে নে BE ডাল এইটো ত্ৰিভুজত আছে নে গতিকে এই ত্ৰিভুজ দুটা অলপ আগত সৰ্বাংগসম বুলি দেখাইছো গতিকে কি হ'ব বাই CPCD ইহন দুটা ইকুৱেল বুলি লিখিব পাৰিবা গতিকে বাই CPCD AD = BE বস এইখিনি আমাৰ কি আছিল একেবাৰে সহজ কথা আছিল ভালদৰে এবাৰ চোৱা যদি কথাবোৰ বুজি পোৱাত অসুবিধা হৈছে কি কৰিবা এবাৰ ভিডিওটো স্কিপ কৰি আগলৈ যাবা আকৌ মই যিবোৰ কথা কৈছিলো ভালদৰে শুনিবা ঠিক আছে যদি কিবা অসুবিধা হয় তাৰ পিছতো কমেন্ট বক্সত লিখিবা আকৌ ডিসকাস কৰিম ঠিক আছে অসম ক্লিন কৰি লওঁ মই নেক্সট কোৱেশ্চন well wait কৰা ট্ৰেইনখন আহি গ'ল মেবি সাউন্ড বহুত বেছি ওলাব Okay guys, boardখন ক্লিন কৰি ললো ট্ৰেইনখনো গ'ল নাও কোৱেশ্চন নম্বৰ 8 ঠিক আছে কোৱেশ্চন নম্বৰ 8 C বিন্দুত সমকোণ সহ ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ আৰু M AB ৰ মধ্যবিন্দু C M ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু D বিন্দুলৈ এনেভাৱে বহাই দিয়া হ'ল যাতে DM = CM D বিন্দুক বিৰ সৈতে সংলগ্ন কৰা হ'ল ৰেখাৰে সংলগ্ন কৰা হ'ল চিত্ৰত দেখুৱাৰ দৰে এতিয়া আমি দেখুৱাব লাগে যে ওয়েল চাৰিটা কোৱেশ্চন দিছে কোনো চিন্তা নাই এটা এটাকে কৰি যাম আমাক ফাৰ্স্ট ক'ব গৈছে যে ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD সৰ্বাংগসম দেখুৱা একেবাৰে সহজ কথা DBC সমকোণ বুলি দেখুৱা মানে DBC = 90 দেখাব গৈছে একেবাৰে ইজি বস্তু দেন আমাৰ ত্ৰিভুজ DBC আৰু ACB ইকুৱেল দেখাব কৈছে সৰি সৰ্বাংগসম দেখাব কৈছে একেবাৰে সহজ CM = half of AB এইবোৰ সব পানী একো চিন্তা কৰিব নালাগে আমি কি কৰো লাহে লাহে এটা স্টেপ কৰি গৈ ওয়েল ফাৰ্স্ট আমি কি কৰি লওঁ বৰ্ডত চিত্ৰটো ড্ৰ কৰি লওঁ সুবিধা হ'ব তেতিয়া এনে ধৰণৰ এটা ABC ত্ৰিভুজ আমাক দিয়া আছে ABC ত্ৰিভুজ আৰু এই কোণটো আমাক 90 বুলি কৈছে C কোণটো আমাক কি বুলি কৈছে 90 বুলি কৈছে এতিয়া ইয়াৰে AB ৰে মধ্যবিন্দু বুলি M নামৰ এটা মধ্যবিন্দু দিছে AB ৰ মধ্যবিন্দু তেতিয়া আমি ক'ব পাৰো যে BM = AM বুলি ক'ব পাৰো কাৰণ ই মধ্যবিন্দু হয় এতিয়া ইয়াক C ৰ সৈতে এনেদৰে সংলগ্ন কৰিলে C সৈতে কি কৰিলে M সংলগ্ন কৰিলে আৰু ইয়াক এনেদৰে আগবঢ়াই দিলে যাতে C ৰ পৰা M লৈ যেটো দূৰত্ব M ৰ পৰা D লৈ ইমান দূৰত্ব D নামৰ এটা বিন্দুলৈ বহাই দিলে আৰু কি কৰিলে D আৰু B সংযোগ কৰি দিলে অকমান বেকা হৈ গ'ল B আৰু B কি কৰি দিলে সংযোগ কৰি দিলে ঠিকে আছে নে আমাক কৈছে কি এই কোণটো 90 এই গোটেই কোণটো 90 মানে ACB কোণটো 90 দিয়া আছে আমাক কৈছে কি যে এডালে সমান হ'ব কাৰণ M AB মধ্যবিন্দু আকৌ কৈ দিছে এডালক M ৰ পৰা দিলে এনেকে বহাইছো যাতে C ৰ পৰা M লৈ যেটো দূৰত্ব M ৰ পৰা দিলে একেটা দূৰত্ব অৰ্থাৎ আমি ক'ব পাৰিম CM = DM বুলি ক'ব পাৰিম CM = DM বুলি ক'ব পাৰিম অসম ঠিক আছে আমি দিয়া আছে কি লিখিব দিয়া আছে কি দিয়া আছে আমাক ত্ৰিভুজ ABC ৰ C কোণ সমকোণ M AB ৰ মধ্যবিন্দু ত্ৰিভুজ ABC ৰ কোণ C = 90 দিয়া আছে কোণ C = 90 দিয়া আছে দেন কৈছে M AB ৰ মধ্যবিন্দু M AB ৰ মধ্যবিন্দু M AB ৰ মধ্যবিন্দু দিয়া আছে গতিকে তুমি কি লিখিব পাৰিবা BM = AM BM = AM লিখিব পাৰিবা আৰু আমাক দিয়া আছে CM = DM বুলি দিয়া আছে আৰু দিয়া আছে CM =
ডিএফ দিয়া আছে নে এইবোৰ কথা আমাক দিয়া আছে একেবাৰে সুবিধা সহজ কৰি দিয়া আছে এটা ফাৰ্স্ট ওয়ানটো কৰিব সো এতিয়া ত্ৰিভুজ AMC আৰু BMD AMC আৰু BMD এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ইহঁতক কি দেখাব লাগে আমি সৰ্বাংগসম দেখাব লাগে চোৱাচোন এডাল বাহুৱে সমান এডাল বাহুৱে সমান আৰু এই দুটা বিপৰীত কোণ হয়নে বাৰু এইটো কোণে বিপৰীত কোণ হ'বনে বাৰু তেতিয়াহ'লে এইটো ত্ৰিভুজে বাহু কোণ বাহু শৰ্তমতে সদৃশ হৈ সৰ্বাংগসম হৈ গ'লনে বাৰু গতিকে আমি লিখো ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD ৰ পৰা কি লিখিব পাৰা তুমি AM ইকুৱেল টু BM লিখিব পাৰো ফাৰ্স্ট AMC ত্ৰিভুজটো লিখিছো এখানে AM ৰ পাৰ্টবোৰ লিখিছো BMD ত্ৰিভুজটো নেক্সট লিখি কোনো আপত্তি নাই আগত লিখিলে কোনো আপত্তি নাই ফাৰ্স্ট আমি AMC লিখিছো দেখি AM ইকুৱেল BM লিখিছো AM ইকুৱেল BM ঠিক আছে দেন আমি ক'ব পাৰো CM ইকুৱেল টু DM CM ইকুৱেল টু DM এইবোৰ সব গিভেন ডাটা হয়নে বাৰু দিয়া আছে বুলি লিখিবা দিয়া আছে দেন আমি ক'ব পাৰো এইটো ভাৰ্টিকেল অপোজিট AMC যিটো কোণ আৰু BMD যিটো কোণ ইহঁত দুটা কি ইকুৱেল হ'ব কি কাৰণে বিপৰীত কোণ ভাৰ্টিকেলি অপোজিট বিপৰীত কোণ সুন্দৰ ঠিক আছে গতিকে কি হৈ যাব ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD কি হৈ যাব বাহু কোণ বাহু শৰ্তমতে সৰ্বাংগসম হৈ যাব এতিয়া ত্ৰিভুজ AMC সৰ্বাংগসম ত্ৰিভুজ BMD বাই বাহু কোণ বাহু শৰ্ত সুন্দৰ ঠিকে আছে বাই CPCD তুমি কি লিখিব পাৰিবা ওয়েল আমাক বাই CPCD লিখিব দিয়া নাই কিন্তু পিছৰ যিবোৰ কাম আছে তাৰ আমি প্ৰয়োজন হ'ব পাৰে গতিকে আমি বাই CPCD ইহঁতৰ পৰা কি ক'ব পাৰো লিখি থওঁ এইটো ত্ৰিভুজে সৰ্বাংগসম হৈ গ'ল গতিকে আমি ক'ব পাৰো যে এইডালে সমান কি ক'ব পাৰো AC ইকুৱেল BD বুলি লিখি দিব পাৰো বাই CPCD ওপৰত লিখিছো এইখিনি মচি দিছো বাই CPCD লিখি থওঁ পিছত আমি তাক ব্যৱহাৰ কৰিব পাৰিম বাই CPCD আমি কি লিখিব পাৰো AC ইকুৱেল BD বুলি লিখি দিব পাৰো AC ইকুৱেল BD বুলি লিখি দিব পাৰো আৰু চোৱাচোন এইটো কোণে আৰু এইটো কোণে সমান বুলি লিখি দিব পাৰো হয়নে বাৰু ACM যেটো কোণ BDM কি হ'ব সমান হ'ব এইটো কোণে সমান হ'ব বুলি আমি CPCD লিখি থৈ দিব পাৰো এইটো ত্ৰিভুজৰ এইটো কোণ এইটো ত্ৰিভুজৰ এইটো কোণ ইহঁত দুটা কি হ'ব সমান হ'ব কাৰণ এডাল বাহু সমান আছিল গতিকে এইটো কোণে সমান হ'ব এইটো কোণে সমান হ'ব এইটো আৰু এইটো কোণ আমি ব্যৱহাৰ কৰিম গতিকে আমি কি লিখি থওঁ এইটো কোণে সমান বুলি লিখি থওঁ এই লিখি থওঁ ACM ইকুৱেল BDM এই কোণ দুটা সমান এতিয়া আমি ইয়াক কি কৰিম ব্যৱহাৰ কৰিম ইন ফিউচাৰ আমি ব্যৱহাৰ কৰিম ঠিক আছে এডখৰলৈকে কোনো অসুবিধা নাই কোৱেশ্চন 1 টো আমাৰ কমপ্লিট হৈ গ'ল 8 ৰ 1 টো কমপ্লিট হৈ গ'ল 8 ৰ 2 ত আমাক কি দিছে DBC এটা সমকোণ বুলি দেখাব লাগে DBC যেনেকৈ এই C কোণটো 90 আছিল আমি ইয়াত B কোণটো 90 বুলি দেখাব লাগে DBC কোণটো আমি 90 বুলি দেখাব লাগে একেবাৰে সহজ মচি লৈছো মই দেন বুজাই আছো ওয়েট কৰা অকমান ওকে নাও কোৱেশ্চন নাম্বাৰ 2 যেহেতু ACM ইকুৱেল BDM হয়নে বাৰু এইটো কোণে সমান হয়নে এইটো কোণে সমান এই ওপৰত লিখি আহিছে বাই CPCD ব্যৱহাৰ হ'লেই চোৱা এইটো কোণে সমান বুলি লিখি আহিছে নে ওপৰত বাই CPCD তেতিয়াহ'লে তুমি কি ক'ব পাৰা এইডাল যদি তিৰ্যক হয় তেতিয়াহ'লে চোৱা এনেকৈ আছে ACM এইটো কোণ আৰু BDM এইটো কোণ হয়নে বাৰু ভালদৰে লক্ষ্য কৰাচোন এইটো কোণ আৰু এইটো কোণ এনেকুৱা হৈ আছে নে তেতিয়াহ'লে এডাল তিৰ্যকৰ নিচিনা কাম কৰিলে এইডালে সমান্তৰাল হ'ব নে নহয় হ'বনে AC সমান্তৰাল BD হ'বনে তেতিয়াহ'লে তুমি লিখিব পাৰা AC সমান্তৰাল BD ধুনীয়া প্ৰবলেম নাই অসম সো এতিয়া আমি কি ক'ব পাৰো চোৱাচোন বাৰু মই ইয়াতে বুজাইছো যদি এইডালে সমান্তৰাল যদি মই এইডালক তিৰ্যক হিচাপে অংকন কৰো তেতিয়াহ'লে এইটো কোণে যোগ কৰিলে কিমান পাম বাৰু 180 ডিগ্ৰী পাম নে আমাৰ যেটো
ইউক্লিডৰ জ্যামিতিৰ পৰিচয় পঞ্চমটো শিকাই যোৱা আছিলে ৰাইট যদি দুটা ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে সিহঁতৰ তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে আমি যদি এইকেইটা নাই বুলি ধৰি লওঁ এইটো নাই বুলি ভাবি লওঁ তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ যোগ কৰি দিলে কিমান হৈ যাব 180 ডিগ্ৰী হ'ব এনেকৈ তুমি কি লিখিব পাৰা যে DBC প্লাছ ACB প্লাছ কৰিলে কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব ইয়াৰ পৰা DBC কিমান হ'ব সৰি এক মিনিট DBC কিমান হৈ যাব 180 মাইনাছ ACB টো ইটো সাইডে গুচি গ'লে মাইনাছ হৈ যাব এতিয়া ACB ৰ ভ্যালু কিমান ACB এটো 90 বুলি আমাক দিয়া আছিল না c কোণ 90 গতিকে কি হৈ যাব 90 হৈ যাব গতিকে DBC কিমান হৈ গ'ল 180 মাইনাছ 90 মানে 90 এটাকে কি DBC এটা সমকোণ হয়নে হেতুকে আমাক দেখাবলৈ কৈছিলে না বাৰু একেবাৰে সহজ হয়নে অসম ঠিক আছে ভালদৰে চোৱা এবাৰ ওকে অসম নাও নেক্সট আমি কি কৰিম DBC আৰু ACB সৰ্বাংগসম দেখাব কৈছে গতিকে আমি কি কৰো ওপৰৰ কথাখিনি মচি দিছো ইন ফিউচাৰ তোমালোকৰ বহিত আই হোপ তোমালোকে বহি ধুনীয়াকৈ লিখি গৈছা এইবোৰ ব্যৱহাৰ কৰিব লাগিব ওকে যে এডাল সংযোগ কৰি এতিয়া আমি কি দেখাব লাগে DBC আৰু ACB এই ত্ৰিভুজটা ডাঙৰ ত্ৰিভুজ এটা হৈ গ'ল এইটো DBC এইটো ত্ৰিভুজটো আৰু এটা হৈ গ'ল ACB কোৱেশ্চন নম্বৰ 3 ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB পৰা কি লিখিব পাৰো আমি চোৱাচোন এইটো ত্ৰিভুজত এডাল আছে এইটো ত্ৰিভুজত এডাল আছে ইহঁত দুটা সমান বুলি বাই CPCD লিখি দিয়া হৈছে AC সমান BD বুলি লিখি দিয়া হৈছিল AC সমান BD বুলি লিখি দিয়া হৈছিল হয়নে বাৰু গতিকে আমি কি লিখিব পাৰো AC সমান BD লিখিব পাৰো অসম নেক্সট কি লিখিব পাৰো এইটো কোণ 90 হয়নে এইটো কোণ 90 DBC ACB 90 এইটো কোণ 90 এইটো কোণ 90 হয়নে বাৰু গতিকে লিখিব পাৰো কি DBC AC সুন্দৰ কিয় হ'ব 90 হয়নে বাৰু এইটো আমি প্ৰমাণ কৰি থোৱা আছে এইটো প্ৰমাণ আৰু চাচোন BC টো দুইটা জাগা আছে নে দুইটা ত্ৰিভুজতে BC টো আছে নে বাৰু DBC ত্ৰিভুজতো BC টো আছে আৰু ACB ত্ৰিভুজতো BC টো আছে দুইটাতে আছে নে গতিকে BC কি হৈ গ'ল সাধাৰণ নাও BC সাধাৰণ বাহু ঠিক আছে গতিকে আমাৰ কি হৈ গ'ল বাহু কোণ বাহু শৰ্ত হৈ গ'ল নে বাৰু চোৱাচোন বাহু কোণ বাহু শৰ্ত হৈ গ'ল নে এটাকে ত্ৰিভুজটা সৰ্বাংগসম হৈ গ'ল ত্ৰিভুজ DBC সৰ্বাংগসম ত্ৰিভুজ ACB হয়নে বাৰু গতিকে কি হৈ গ'ল কি শৰ্ত মতে বাই বাহু কোণ বাহু শৰ্ত বাই SAS বাহু কোণ বাহু শৰ্ত মতে সুন্দৰ ঠিকে আছে বুজি পাইছা অসম ওকে যদি কিবা অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা মোক জনাবা ওয়েল লাষ্ট কোৱেশ্চন নম্বৰ 4 টু 1 or 4 আমাক কি দেখাব কৈছে CM = half of AB ওয়েল আমি DBC আৰু ACB কি দেখালো সৰ্বাংগসম দেখালো হয়নে বাৰু চোৱা DBC ত্ৰিভুজটো আৰু ACB ত্ৰিভুজটো ABC ত্ৰিভুজটো দুইটা কি হৈ গ'ল সৰ্বাংগসম তেতিয়াহ'লে তুমি ক'ব পাৰা যে AB = CD বুলি ক'ব পাৰা নে সিহঁতৰ যিকেইটা কৰ্ণ আছিলে কৰ্ণকেইটা সমান হ'লে এটা সমকোণী ত্ৰিভুজ গতিকে কি লিখিব পাৰা AC = CD বুলি লিখিব পাৰা যায় বাই CPCD তুমি লিখিব পাৰা কি AC নহয় এক্সট্ৰিমলি সৰি AB = CD বুলি লিখিব পাৰা AB = CD বুলি লিখিব পাৰা এতিয়া ভালদৰে চোৱা C ৰ পৰা M লৈ যেটো দূৰত্ব আছিল M ৰ পৰা D লৈ একেটাই দূৰত্ব অৰ্থাৎ মই যদি CM ক দুগুণ কৰি দিও CD ডাল পাই যাম নে কাৰণ ইয়াৰ পৰা ইয়ালৈ যেটো দূৰত্ব এটা আধা হৈ যায় ন সো এই আধাটো যদি মই দুগুণ কৰি দিও তেতিয়াহলে গোটেইডাল পাই যাম নে বাৰু পাই যাম গতিকে মই CD কি বুলি লিখিব পাৰো 2CM বুলি লিখিব পাৰো 2CM মানে মই CM ক যদি দুগুণ কৰি দিও তেতিয়াহলে গোটেইডাল পাই যাম হয়নে বাৰু হয় তেতিয়াহলে মই ইয়াৰ পৰা CM = কি লিখিব পাৰো CM টো এফালে 2 টো পূৰণ হৈছে এফালে হৰণ হৈ গ'ল গতিকে 1/2 এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিলে নে বাৰু
হয়নে একেবাৰে সহজ হয়নে বাৰু ভালদৰে চোৱা তোমালোকে অসম গাইজ ধুনীয়া ওকে সো আমাৰ এক্সাৰসাইজ কি হৈ গ'ল 7.1 খতম হৈ গ'ল নাও কি কৰিম আমি 7.32 কাৰণে অনুশীলনী 7.2 কাৰণে যিখিনি কথা জানিব লাগে তাৰ মেইন দুটা উপপাদ্য আমি কি কৰিম এতিয়া আলোচনা কৰিম উপপাদ্য দুটা প্ৰমাণ নকৰো কিতাপত ধুনীয়াকৈ প্ৰমাণ কৰি দিয়া আছে যদি কিবা অসুবিধা হয় জনাবা দেখি গৈছা মই কিমান ঘামি গৈছো সো বেছি কথা পাতি নাথাকো কি কৰো উপপাদ্য দুটা আলোচনা কৰো আগতেকে বৰ্ডখন ক্লিন কৰি লওঁ আলোচনা কৰিবৰ কাৰণে সো অনুশীলনী 7.1 যদি তোমালোকৰ কিবা অসুবিধা হৈছে কি কৰিবা মোক জনাবা ঠিক আছে প্ৰতিজ্ঞাটো ভংগ কৰিবা যিসকলে এতিয়ালৈকে মাতবোল কৰা নাই কি কৰা তোমালোকৰ প্ৰতিজ্ঞা ভংগ ঠিক আছে মন বৰ্ড পঢ়া টাইমত ঠিক আছে সুধিবা মোক ওকে গাইজ এটা উপপাদ্য 7.2 তোমালোকে চোৱা 150 পেজত আছে নতুন বুকখনত 150 পেজত পুৰণা বুকখনত অকণমান চেঞ্জেছ আছে এবাৰ নতুন বুক 9ৰ দুটা বুক আছে পুৰণা বুকটো বহুতে ইউজ কৰি আছে চাগে তোমালোকৰ দুই এটা কুৱেশ্যন সলনি কৰিছে বিশেষ একো সলনি হোৱা নাই নতুন কুৱেশ্যন কেইটামান এড কৰিছে গতিকে যিসকলে ওচৰত নাই বন্ধু বা বান্ধৱীৰ পৰা কি কৰা কালেক্ট কৰি ল'বা কুৱেশ্যনছ কেইটা নাও 150 পেজত নিয়াৰ বাই 150 149 পেজ 151 সকলোৱে থাকিব লাগে কি দিছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান ওয়েল একেবাৰে সহজ কথা জাষ্ট আমি কথাটো মনত ৰাখিব লাগে কি বুলি মনত ৰাখিব লাগে এটা সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান ধৰি ললো এইটো বাহুৱে সমান এইটো এ বি চি ত্ৰিভুজ আছে এতিয়া যি দুটা সমান বাহু সেই সমান বাহুৰ বিপৰীত কোণ কেইটা সমান এইটো বাহুৰ বিপৰীত কোণ এইটো আৰু এইটো বাহুৰ বিপৰীত কোণ এইটো গতিকে ইহঁত কোণ দুটা সমান কোণ বি ইকুৱেল কোণ চি হ'ব তোমালোকক ধুনীয়াকৈ প্ৰমাণ কৰি দিয়া আছে কিতাপত ভালদৰে তোমালোকে চাবা কি যে সমান বাহুৰ বিপৰীত কোণ কেইটা সমান যদি দুটা ত্ৰিভুজ সমান থাকে এটা ত্ৰিভুজৰ দুডাল বাহু সমান দি দিয়া থাকে সমদ্বিবাহু বুলি কৈ দিয়া থাকে তেতিয়াহ'লে তুমি লিখিব পাৰিবা এইটো কোণে সমান ঠিকে আছে বুজি পাইছা একো বিশেষ অসুবিধা নাই যদি তোমালোকৰ কিবা অসুবিধা হয় জনাবা ঠিক আছে এইটো ব্যৱহাৰ কৰিম আমি নেক্সট 7.3 উপপাদ্যটো কি কৈছে ইয়াৰ বিপৰীতটো কি যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰৰ যে যদি সমান কোণ হৈছে তেতিয়াহ'লে বিপৰীত বাহুবোৰ সমান যদি এইটো কোণে সমান বুলি ক'ব পাৰিছা তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে ইয়াৰ বিপৰীত বাহু এইটো আৰু ইয়াৰ বিপৰীত বাহু এইটো ইহঁত দুটাও সমান যদি কোণ বি আৰু কোণ চি সমান এইটো এ বুলি ধৰি ললো তুমি যদি দেখাব পাৰা যে কোণ বি ইকুৱেল কোণ চি তেতিয়াহ'লে তুমি ক'ব পাৰিবা এ বি ইকুৱেল এ চি বুলি ক'ব পাৰিবা আগৰটো ওলোটা তেতিয়াহ'লে তুমি ক'ব পাৰিবা এ বি ইকুৱেল এ চি বুলি ক'ব পাৰিবা ঠিক আছে নে আমি যদি এ বি ইকুৱেল এ চি ক'ব পাৰো তেতিয়াহ'লে বি কোণ আৰু চি কোণ সমান হ'ব যদি বি কোণ আৰু চি কোণ সমান হয় তেতিয়াহ'লে এ বি ইকুৱেল এ চি বুলি ক'ব পাৰিবা ইটোৰ বিপৰীত ঠিকে আছে সুন্দৰ এইটোত আমি কি কৰিম কাইলৈ নহয় পৰহিলে যিটো অনুশীলনী 7.2 তাত আমি আলোচনা কৰিম আই হোপ বহুতৰ তোমালোকৰ এক্সাম চলি আছে যিসকলে এক্সাম চলি আছে ভাল হৈছে বুলি আশা কৰিছোঁ যিসকলে চলা নাই এক্সাম ষ্টাৰ্ট হোৱা নাই সেইসকলে কি কৰা ভালদৰে পঢ়া আমি খুব কম দিনৰ ভিতৰত পৰীক্ষা এটাৰ ব্যৱস্থা কৰিম ঠিক আছে সো পৰীক্ষা দি কেনেকুৱা লাগিব মোক জনাবা পৰীক্ষা দিবলৈ ইচ্ছা আছে নে নাই আমি বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰি পৰীক্ষা ব্যৱস্থা কৰিম গতিকে তোমালোকে মোক জনাবা কেনেকুৱা লাগিব ঠিক আছে অ'কে বাই বাই ফৰ টুডে